নমস্কাৰ আপোনালোক সকলোকে স্মাৰ্ট ইন এছএমৰ নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। চ' আমি আলোচনা কৰি আছোঁ জিএনএম নাৰ্ছিং এণ্ট্ৰেন্স এক্সামৰ কাৰণে ইম্পৰ্টেণ্ট কুৱেশ্যন এনচাৰ। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ প্ৰথমৰ পৰা শেষলৈ চাই যাব। লগতে ভিডিঅ'টোৰ আৰম্ভণিতে আপোনালোকক আমি এইখন গাইডবুক ৰেকমেণ্ড কৰিব বিচাৰিছোঁ, কিয়নো পৰীক্ষালৈ মাজত মাত্ৰ 45 দিন সময় আছে। গতিকে এই 45 দিন সময় যদি আপোনালোকে ভালদৰে প্ৰিপাৰেশ্যন কৰে, তেতিয়াহ'লে আপোনালোকে নাৰ্ছিঙত চৰকাৰীভাৱে ছিট পোৱাত যথেষ্টখিনি সহায় হ'ব। চ' এইখন গাইডবুকত আপোনালোকে চিলেবাছ অনুসৰি ইংলিছ, ছায়েন্স, মেথমেটিক্স তিনিওটা বিষয়ৰ কুৱেশ্যন এনচাৰ লাভ কৰিব। গতিকে আপোনালোক যিসকলে নাৰ্ছ হোৱাৰ সপোন মনত পুহি ৰাখিছে, গতিকে এণ্ট্ৰেন্স এক্সামত আপোনালোকে খুব ভাল ফল প্ৰদৰ্শন কৰিব লাগিব, তেতিয়াহে আপোনালোকে নাৰ্ছিঙত ছিট লাভ কৰিব চৰকাৰীভাৱে। গতিকে আপোনালোকে এইখন গাইডবুকৰ জৰিয়তে খুব ভালদৰে প্ৰিপাৰেশ্যন কৰিব পাৰিব। এইখন গাইডবুকৰ পৰা যোৱা বৰ্ষত 80%তকৈও অধিক কুৱেশ্যন এনচাৰ কমন আহিছে। গতিকে আপোনালোকে নিৰ্ভয়ে এইখন গাইডবুকৰ পৰা খুব ভালদৰে প্ৰেক্টিছ কৰিব পাৰিব। যিসকলে এতিয়াও ডাউনলোড কৰি লোৱা নাই, ডাউনলোড কৰি ল'ব পাৰিব। লিংক এই ভিডিঅ'টোৰ তলত ডেছক্ৰিপশ্যন বক্সত দিয়া আছে। যিসকলে ডাউনলোড কৰা নাই, সেই লিংকত ক্লিক কৰি আপোনালোকে ডাউনলোড কৰি মোবাইলতে পঢ়িব পাৰিব, অসমীয়াতে পঢ়িব পাৰিব। গতিকে এইখন গাইডবুকৰ জৰিয়তে আপোনালোকে নাৰ্ছত ছিট লোৱাত যথেষ্টখিনি সহায় হ'ব। ডাউনলোড কৰি ল'ব পাৰিব। চ' বেছি পলম নকৰি ভিডিঅ'টো আৰম্ভ কৰিছোঁ। উদ্ভিদৰ দেহৰ পৰিবহণত কি কলা জড়িত হৈ থাকে? তো ভিডিঅ'বোৰৰ শেষত আমি যদিও PDF ফাইল প্ৰভাইড কৰোঁ তোমালোকে ভিডিঅ'ৰ পৰা যিমান দূৰ পৰা নোট ডাউন কৰিব চেষ্টা কৰিবা, তেতিয়া তোমালোকৰ একেবাৰতে মনত থাকি যাব। যিহেতু ভিডিঅ'টো তোমালোকে এবাৰ শুনি যাবা আৰু নিজে লিখি যাবা, তেতিয়া এবাৰতে তোমালোকৰ মনত থাকি যাব আৰু পিছত এবাৰ ৰিভিজন দিলে তোমালোকৰ কুৱেশ্যনটো মনত থাকি যাব। তো উদ্ভিদৰ দেহৰ পৰিবহণত কি কলা জড়িত? অপশ্যনসমূহ আছে কেৱল জাইলেম, কেৱল ফ্ল'য়েম, জাইলেম আৰু ফ্ল'য়েম এবিডো নহয়। অৰ্থাৎ ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? উদ্ভিদৰ পৰিবহণ কলাত কি জড়িত হয়? ইয়াৰ অপশ্যন চিটো শুদ্ধ হ'ব, জাইলেম আৰু ফ্ল'য়েম। উদ্ভিদ দেহৰ পৰিবহণত কি কলা জড়িত? উদ্ভিদ দেহৰ যি পৰিবহণ হয়, সেই পৰিবহণত জাইলেম আৰু ফ্ল'য়েম জড়িত হয়। নেক্সট কুৱেশ্যন দিয়া আছে, প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া, অপশ্যনসমূহ আছে এইটো মন্থৰ হয়, মন্থৰ, খৰকটকীয়া, একে এটাও নহয়। ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব, মন্থৰ গতিত হয়, মানে লাহে লাহে হয়, লাহে লাহে। অৰ্থাৎ প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ হাৰৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া লাহে লাহে হয়, মানে মন্থৰ। প্ৰাণীৰ শ্বসন প্ৰক্ৰিয়াৰ তুলনাত উদ্ভিদৰ শ্বসন প্ৰক্ৰিয়া মন্থৰ। নেক্সট কুৱেশ্যন দিয়া আছে, জাইলেম আৰু ফ্ল'য়েম কলাক একেলগে কি বোলে? এইটো কুৱেশ্যন আকাৰত আছে। চ' জাইলেম আৰু ফ্ল'য়েম কলাক একেলগে সংবহন কলা, ভাস্কুলাৰ টিচু বোলে। মনত ৰাখিবা, আহিব পাৰে যে জাইলেম আৰু ফ্ল'য়েম কলাক একেলগে কি বুলি কোৱা হয়? সংবহন কলা বুলি কোৱা হয়। জাইলেম আৰু ফ্ল'য়েমক একেলগে সংবহন কলা ভাস্কুলাৰ টিচু বুলি কোৱা হয়। নেক্সট কুৱেশ্যন দিয়া আছে, বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ পৰা কিহৰ দ্বাৰা আহৰণ কৰে? অপশ্যনসমূহ আছে বাতৰন্ধ্ৰ, পত্ৰৰন্ধ্ৰ, ৰন্ধ্ৰবাত, হৰিতকণা। ইয়াৰ কোনটো শুদ্ধ হ'ব? অৰ্থাৎ বৃক্ষজাতীয় উদ্ভিদৰ কাণ্ডই শ্বসনৰ বাবে প্ৰয়োজনীয় অক্সিজেন বায়ুমণ্ডলৰ কিহৰ দ্বাৰা সংগ্ৰহ কৰে? অৰ্থাৎ বৃক্ষজাতীয় উদ্ভিদ এডালে কিহৰ দ্বাৰা অক্সিজেন আহৰণ কৰে? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, বাতৰন্ধ্ৰৰ জৰিয়তে। উদ্ভিদ এজোপাই বাতৰন্ধ্ৰৰ জৰিয়তে অক্সিজেন আহৰণ কৰে। নেক্সট কুৱেশ্যন দিয়া আছে, উদ্ভিদৰ খনিজ পুষ্টিৰ বাবে অত্যাৱশ্যকীয় মৌল কেইবিধ? 40 বিধ, 17 বিধ, 27 বিধ, 49 বিধ। তো উদ্ভিদ এজোপাৰ খনিজ পুষ্টি আহৰণৰ কাৰণে অত্যাৱশ্যকীয় মৌল কিমান বিধ? তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব, 17 বিধ। উদ্ভিদ এজোপাৰ খনিজ পুষ্টি আহৰণ কৰাৰ কাৰণে 17 বিধ মৌলৰ দৰকাৰ হয়। তাৰ পিছৰ কুৱেশ্যনটো আছে, কোষীয় শ্বসন প্ৰক্ৰিয়া কোষৰ কোনটো কোষ অংগাণুত সংঘটিত হয়? অৰ্থাৎ কোষীয় শ্বসন প্ৰক্ৰিয়া কোনটো অংশত সংঘটিত হয়? অপশ্যনসমূহ আছে হৰিতকণা, মাইটকণ্ড্ৰিয়া, লাইচ'জম, ৰসধনী। তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হ'ব? ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, মাইটকণ্ড্ৰিয়াত কোষীয় শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। মনত ৰাখিবা, মাইটকণ্ড্ৰিয়াত কোষীয় শ্বসন প্ৰক্ৰিয়া সংঘটিত হয়। তাৰ পিছৰ কুৱেশ্যনটো দিয়া আছে, ফচল চপোৱাৰ পিছত শস্য বীজক ভেঁকুৰ নাশকেৰে কিয় ক্ৰিয়া কৰোৱা হয়? অপশ্যন এত আছে খাদ্যৰ মূল্য বৃদ্ধি কৰিবলৈ, অপশ্যন বিত আছে অপচয় কম কৰিবলৈ, অপশ্যন চিত আছে জলীয় বাষ্প আঁতৰ কৰিবলৈ, আৰু অপশ্যন ডিত আছে অংকুৰণ বন্ধ কৰিবলৈ। তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, অপচয় কম কৰিবলৈ ফচল চপোৱাৰ পিছত শস্য বীজক ভেঁকুৰ নাশকেৰে
ক্ৰিয়া কৰোৱা হয় তাৰ পিছৰ কোৱেশ্চন দিয়া আছে কি বস্তুত কোলেষ্ট্ৰল নাথাকে মাংস কণী মাখন ফল তো ইয়াৰ কোনবিধ বস্তুত কোলেষ্ট্ৰল নাথাকে তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন ডি হ'ব ফল-মূলত কোলেষ্ট্ৰল নাথাকে মাংস কণী মাখনত কোলেষ্ট্ৰল থাকে আৰু ফল-মূলত কোলেষ্ট্ৰল নাথাকে নেক্সট কোৱেশ্চন দিয়া আছে তলত দিয়া কোনবিধ মানুহৰ দেহৰ শক্তিৰ উৎস সো অপশ্যন এৰ আছে ডি প্লাছ গ্লুক'জ অপশ্যন বিত আছে এল মাইনাছ ফ্ৰুক্ট'জ অপশ্যন ডিত আছে ডি প্লাছ গ্লেক্ট'জ অপশ্যন ডিত আছে ডি মাইনাছ ৰিবজ ইয়াৰে কোনবিধ মানুহৰ দেহৰ শক্তিৰ উৎস হয় তো ইয়াৰ অপশ্যন এ হ'ব কাৰেক্ট এনসাৰ কুৱেশ্যনটো ইম্পৰ্টেণ্ট হয় মন কৰিবা তলৰ কোনবিধ মানুহৰ শক্তিৰ দেহৰ উৎস হয় শক্তিৰ দেহৰ উৎস হৈছে অপশ্যন এ ডি প্লাছ গ্লুক'জ গ্লুক'জ হৈছে মানুহৰ দেহৰ শক্তিৰ উৎস তাৰ পিছৰ কুৱেশ্যন দিয়া আছে তলৰ কোনবিধ খাদ্য ভিটামিন এৰ উৎস অৰ্থাৎ কোনবিধ খাদ্যত ভিটামিন এ থাকে কমলাটেঙা দাইলজাতীয় শস্য কল সেউজীয়া শাক পাচলি ইয়াৰে কোনবিধ শস্যত ভিটামিন এ থাকে প্ৰচুৰ পৰিমাণে থাকে তো ইয়াৰ কাৰেক্ট এনসাৰ অপশ্যন ডি হ'ব সেউজীয়া শাক পাচলিত ভিটামিন এৰ উৎস মানে সেউজীয়া শাক পাচলিত প্ৰচুৰ পৰিমাণে ভিটামিন এ থাকে আৰু এনেকুৱা ধৰণৰ কুৱেশ্যন এটা আহিবই গতিকে ভিটামিনৰ উৎস কোনবিধ খাদ্যত কি ভিটামিন থাকে সেই কুৱেশ্যনসমূহ তোমালোকে চাই ল'বা আমি আগৰ ভিডিঅ'টো যথেষ্টখিনি আলোচনা কৰিছোঁ তো নেক্সট কুৱেশ্যন আছে ৰেচম কি যি ৰেচম সূতা আছে সেই ৰেচম কি সুধিছে তো অপশ্যন এ আছে পেট্ৰ ৰাসায়নিক উদ্যোগৰ উপজাতক এবিধ সংশ্লেষিত অৰ্ধ সংশ্লেষিত উদ্ভিদৰ পৰা পোৱা প্ৰাকৃতিক তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি অৰ্ধ সংশ্লেষিত ৰেচম হৈছে এবিধ অৰ্ধ সংশ্লেষিত সো কাৰেক্ট এনসাৰ অপশ্যন চি নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া কোনবিধ ফলক ফলৰ ৰজা বুলি কোৱা হয় তলত দিয়া কোনবিধ ফলক ফলৰ ৰজা বুলি কোৱা হয় অপশ্যন এ আছে কল আম কঁঠাল আপেল ইয়াৰে কোনবিধক ফলৰ ৰজা বুলি কোৱা হয় ফলৰ ৰজা তো অপশ্যন বি কাৰেক্ট এনসাৰ আমক ফলৰ ৰজা বুলি কোৱা হয় মেংগো ফলৰ ৰজা বুলি কোৱা হয় মনত ৰাখি ল'বা তো নেক্সট কুৱেশ্যন দিয়া আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এলাইজা যি এলাইজা টেষ্ট আছে সেই এলাইজা টেষ্ট অৰ্থাৎ এলাইজা পৰীক্ষাৰ দ্বাৰা কি ৰোগ ধৰা পেলোৱা হয় অৰ্থাৎ এলাইজা পৰীক্ষাৰ দ্বাৰা কি ৰোগ ধৰা পেলোৱা হয় অপশ্যন এ আছে কেঞ্চাৰ এইডছ মেলেৰিয়া টিবি তো ইয়াৰ শুদ্ধ উত্তৰ কোনটো হয় তোমালোকে নিশ্চয় মন কৰিব পাৰিছা এলাইজাৰ জৰিয়তে এইডছ বেমাৰ যি এইডছ বীজাণু আছে সেই বীজাণু ধৰাত পেলোৱা হয় এইডছ এলাইজা টেষ্টৰ জৰিয়তে যদি ব্যক্তি এগৰাকীৰ এইডছ হোৱাৰ শংকা কৰা হয় তেতিয়া ডক্টৰে এলাইজা টেষ্ট কৰিব দিয়ে তো মনত ৰাখি থ'বা নেক্সট কুৱেশ্যন দিয়া আছে শ্বেতসাৰ কি অপশ্যন এ আছে ভিটামিন অপশ্যন বি আছে কাৰ্বহাইড্ৰেট অপশ্যন চি আছে প্ৰটিন অপশ্যন ডি আছে এমাইনো এচিড তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন এ হ'ব শ্বেতসাৰ হৈছে এবিধ ভিটামিন মনত ৰাখি থ'বা শ্বেতসাৰ কি সুধিব পাৰে শ্বেতসাৰ ভিটামিন চ' বেছিক কথাখিনি জানিব লাগে আৰু এণ্ট্ৰেন্স এক্সামত বিশেষকৈ বেছিক কথাবোৰে শ্বেতসাৰ এবিধ ভিটামিন নেক্সট কুৱেশ্যন দিয়া আছে সুস্থ মানুহৰ দেহত কোলেষ্ট্ৰলৰ পৰিমাণ কিমান থাকিব লাগে 3 ভাগ 0.3 ভাগ 0.03 ভাগ 0.06 ভাগ তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি 0.3 ভাগ কোলেষ্ট্ৰল থাকিব লাগে অৰ্থাৎ ওজনৰ শতকৰা হিচাপত নেক্সট কুৱেশ্যন দিয়া আছে তলত দিয়া কোন বৰ্গৰ প্ৰাণীৰ হৃদপিণ্ডত দুটা প্ৰকোষ্ঠ থাকে চ' অপশ্যন এ আছে উভচৰ বি আছে স্তন্যপায়ী চি আছে পক্ষী ডি আছে মৎস্য চ' অপশ্যন কেইটা কেতিয়াবা অলপ উল্টা পাল্টা হৈ যায় এইটো লৈ কনফিউজ নহ'বা একো কথা নাই চ' উভচৰ স্তন্যপায়ী পক্ষী মৎস্য ইয়াৰে কোনটো বৰ্গৰ প্ৰাণীৰ হৃদপিণ্ডত প্ৰকোষ্ঠ থাকে সুধিছে দুটা প্ৰকোষ্ঠ থাকে তো মৎস্যবৰ্গৰ প্ৰাণীৰ দেহত হৃদপিণ্ডত দুটা প্ৰকোষ্ঠ থাকে নেক্সট কুৱেশ্যন দিয়া আছে মানুহৰ দেহৰ কোনটো অংশত WBC গঠন হয় অপশ্যন এ আছে যকৃত অপশ্যন বি আছে বালগ্ৰন্থি অপশ্যন চি আছে হৃদপিণ্ড আৰু অপশ্যন ডি আছে স্প্লেন প্লিহা ইয়াৰে কোনটো অংশত WBC
WBC হোৱাইট ব্লাড চেল WBC মানুহৰ দেহৰ কোনটো অংশত গঠন হয় তো ইয়াৰ শুদ্ধ অপশ্যন হ'ব অপশ্যন ডি স্প্লেন প্লিহাত WBC গঠন হয় অৰ্থাৎ মনত ৰাখি থ'বা চ' মেডিকেল ৰিলেটেড কুৱেশ্যনবোৰ বেছিকৈ আহিব WBC স্প্লেন প্লিহাত গঠন হয় নেক্সট কুৱেশ্যন চাবা কোনটো অংগ দুৰ্বল হ'লে জণ্ডিছ হয় অপশ্যন এ আছে হৃদপিণ্ড বি আছে অগ্নাশয় অপশ্যন চি আছে যকৃত অপশ্যন ডি আছে হাওঁফাওঁ ইয়াৰে কোনটো অংগ দুৰ্বল হ'লে জণ্ডিছ হয় দেহত চ' আমি নিশ্চয় জানো লিভাৰৰ প্ৰব্লেম যেতিয়া হয় তেতিয়া জণ্ডিছ হয় বিলুৰুবিনটো যেতিয়া হাই হৈ যায় তেতিয়া জণ্ডিছ হয় তো ইয়াৰে যকৃতৰ যেতিয়া লিভাৰ যেতিয়া দুৰ্বল হ'ব তেতিয়া জণ্ডিছ হ'ব অৰ্থাৎ বা কুৱেশ্যনটো আন ধৰণে সুধিব পাৰে কোনটো অংগত জণ্ডিছ হয় লিভাৰত হয় যকৃতত হয় তো নেক্সট কুৱেশ্যন দিয়া আছে এণ্টামিবা হিষ্টলাইটিকা কি ভাইৰাছ বেক্টেৰিয়া আদ্য প্ৰাণী এটাও নহয় চ' এণ্টামিবা হিষ্টলাইটিকা কি ভাইৰাছ নে বেক্টেৰিয়া নে আদ্য প্ৰাণী তো ইয়াৰ শুদ্ধ উত্তৰ হ'ব অপশ্যন চি আদ্য প্ৰাণী আৰু এণ্টামিবা হিষ্টলাইটিকা এটা আদ্য প্ৰাণী মনত ৰাখি থ'বা চ' নেক্সট কুৱেশ্যন দিয়া আছে কপাহৰ আহত কি থাকে অপশ্যন এ আছে চৰ্বি বি আছে চেলুলছ চি আছে চেলুলছ দুটাই চেলুলছ আছে এটা প্ৰটিন হ'ব লাগিছিল এইটো আৰু ডি আছে এটাও নহয় তো ইয়াৰ শুদ্ধ উত্তৰ অপশ্যন বি হ'ব চেলুলছ কপাহৰ আহত কি থাকে কপাহৰ আহত চেলুলছ থাকে মনত ৰাখি থ'বা কপাহৰ আহত থাকে চেলুলছ তো আজিৰ এই ভিডিঅ'ত আমি এইকেইটা ইম্পৰ্টেণ্ট কুৱেশ্যন আলোচনা কৰিলোঁ তো আমি তোমালোকৰ কাৰণে যি MCQ প্ৰস্তুত কৰি ৰাখিছিলোঁ প্ৰায় 250 MCQ আমি প্ৰস্তুত কৰি ৰাখিছোঁ বেছিভাগ আমি আলোচনা কৰিলোঁ আৰু কেইটামান পাৰ্ট পাবা তাৰপিছত আমি ক্লাছ 10ৰ যিখন NCERTৰ বুক আছে ক্লাছ 10ৰ ছায়েন্সৰ যি NCERTৰ বুক আছে সেই বুকৰ পৰা আমি কুৱেশ্যন এনচাৰ আলোচনা কৰিম তো আজিৰ এই ভিডিঅ'টো আমি এইখিনিতে শেষ কৰিছোঁ ধন্যবাদ